নগাঁৱৰ উদমাৰীত অৱস্থিত 2018 চনত স্থাপিত শংকৰাজান বিদ্যাপীঠৰ সাফল্য। 2018 চনত স্থাপিত নগাঁও জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান উদমাৰীত অৱস্থিত শংকৰ আজান বিদ্যাপীঠৰ সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰী। এইবাৰ 100% উত্তীৰ্ণৰে উজ্বলিল এই বিদ্যালয়খন। প্ৰথমবাৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হৈছিল 22গৰাকীকৈ শিক্ষাৰ্থী। ইয়াৰে ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে 21জনে আৰু ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হৈছে। লগতে নাৰমাৰী নিবাসী দিন হাজিৰা কৰা কামাল উদ্দিনৰ পুত্ৰ ৰকিবুল হুছেইনে 92% নম্বৰেৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰকিবুল হুছেইনৰ বাসগৃহৰ পৰা সমগ্ৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক প্ৰাঞ্জল নাথে। নমস্কাৰ। নমস্কাৰ। হয়, মই উদমাৰী শংকৰাজান বিদ্যাপীঠৰ 10ম শ্ৰেণীৰ ছাত্ৰ। হয়, মই এইবাৰ 2023-24 বৰ্ষৰ SSLC পৰীক্ষা দিছোঁ। হয়, এতিয়া আজি ফলাফল ঘোষণা কৰিছে। আজি মই 92% লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোক এই ক্ষেত্ৰত মোক খুৰাকে মোক গাইড কৰি আহিছে। হয়, তাৰপিছত মই বিদ্যালয়ত গৈছোঁ। বিদ্যালয়ত মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোক যথেষ্ট সহায় কৰিছে। হয়, ঘনে ঘনে মোৰ ঘৰত আহি মোৰ খবৰ লৈছে, মই কেনেকৈ পঢ়িছোঁ, কিবা লাগিব নেকি, বা মোৰ পঢ়াৰ ক্ষেত্ৰত যিকোনো অসুবিধা আছে নেকি, যিকোনো ছাবজেক্টৰেই হওক, সকলো ক্ষেত্ৰত মোৰ প্ৰিন্সিপাল ছাৰ আহি পেলাই মোক সকলো খবৰ লৈছে। তুমি যিটো ফলাফল পাইছা তুমি আশা কৰিছিলা নেকি? মই আৰু অলপ বেছি আশা কৰিছিলোঁ, হয়, কিন্তু কিবা কাৰণত আমি জেনেৰেল মেথামেটিক্সটো অলপ কুৱেশ্যনটো অলপ পেটাৰ্ণটো অলপ চেঞ্জ হৈ গ'ল। হয়। তাৰপিছত মানে অলপ কমি আগন্তুক তোমাৰ পৰিকল্পনা কি কিহত তুমি পঢ়িম বুলি ভাবিছা? আগন্তুকটো আৰু মই ছায়েন্সত পঢ়িম। মোৰ এইম হৈছে মই এজন চাইণ্টিষ্ট হ'ম। তুমি যিটো ফলাফল লাভ কৰিলা, কিন্তু এই ক্ষেত্ৰত কিন্তু তোমাৰ শংকৰাজান বিদ্যাপীঠৰ কৰ্তৃপক্ষ কিন্তু যথেষ্ট তোমাক উৎসাহিত কৰিছে আৰু সহায় কৰিছিলে। কি ক'বা এই ক্ষেত্ৰত? কিন্তু তোমাৰ বিদ্যালয় কৰ্তৃপক্ষই কিন্তু গাইডলাইন মই যেতিয়া এইটো বিদ্যালয়ত ক্লাছ 5ত নাম লগাইছিলোঁ, তেতিয়াৰ পৰাই মোৰ শিক্ষয়িত্ৰীসকলে প্ৰত্যেক বছৰে যিটো SSLC ফলাফল ওলায়, সেই বছৰৰ কোনসকলে ষ্টেণ্ড কৰিছে, কোনসকলে কিমান নম্বৰ পাইছে, সকলো মোক দেখুৱাই পেলাই উৎসাহিত কৰিছে। আৰু আকৌ মানে প্ৰত্যেকজন টিচাৰেই মোক ইনস্পায়াৰ কৰিছে যে কেনেকৈ পঢ়িব লাগে, কেনেকৈ কৰিব লাগে, সকলো দিছে। তোমাৰ দেউতা এজন দিন হাজিৰা কৰা ব্যৱসায় কৰে। দেউতাৰ এটা সপোন আছিলে মোৰ ল'ৰাজন এজন ভাল ফলাফল লাভ কৰিব। আজি কেনেকুৱা এটা অনুভৱ হৈছে তোমাৰ? কেনেকুৱা লাগিছে আজি দেউতাৰ যিটো সপোন এটা আছে বাস্তৱ ৰূপ পাইছে আজি? কি ক'বা? দেউতাৰ বহুত ভাল লাগিছে, হয়, ৰিজাল্টটো শুনি পেলাই, আৰু মোৰো আনন্দ লাগিছে। দেউতাক সুখী কৰিব পাৰিছোঁ। সেইটো হয়। আমাৰ চেনেলৰ পৰা তোমাৰ আজি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আৰু লগতে তোমাৰ সুনাগৰিক যেন হৈ থাকে সেয়া কামনা। আজি SSLCৰ 2023-24 বৰ্ষৰ যি ফলাফল, আমাৰ উদমাৰী শংকৰাজান বিদ্যাপীঠৰ 22জন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছিল। 22জনৰ ভিতৰত আমাৰ এজন এডভান্স মেথছত 100% নম্বৰ লৈ, 100ৰ ভিতৰত 100 নম্বৰ লৈ টোটেল 92% লৈ পেলাই ডিষ্টিংশ্যন সহ, আৰু বাকী দুজন আমাৰ ষ্টাৰ আছিলে, আৰু এজন ছেকেণ্ড ডিভিজন, বাকী 19জনেই আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। গতিকে আমাৰ শংকৰাজান বিদ্যাপীঠৰ ৰিজাল্ট 100% হৈছে। আৰু এই ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ শংকৰাজান বিদ্যাপীঠৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱিকাসকল সকলোৰে সহযোগিতা আছে। যথেষ্ট ষ্ট্ৰাগল কৰিব লগা হৈছে, কাৰণ আমাৰ বিদ্যালয়খন নতুন 2018 চনত স্থাপন কৰা এই বিদ্যালয়খনৰ পৰা আমি এইবাৰ 92% আমাৰ ৰকিবুল হুছেইনে পাইছে। আমি ৰকিবুল হুছেইনত ইয়াতকৈ আৰু বেছি আশা কৰিছিলোঁ, যদিও যিখিনি পাইছে আমি সন্তুষ্ট। গতিকে ৰকিবুল হুছেইনক আপোনালোকৰ জৰিয়তে ৰকিবুল হুছেইনৰ ভৱিষ্যত
উজ্জ্বল কামনা কৰিছোঁ আৰু আগবাঢ়ি যাওক। আৰু আমাৰ এই বিদ্যালয়ৰ যিখন ৰিজাল্ট আপোনালোকে যদি চাই, বেছি সংখ্যক ল'ৰা ছোৱালী কিন্তু আমি তলৰ পৰা শিক্ষাদান কৰি আনি অহা ষ্টুডেণ্ট নহয়। চৰকাৰী বিদ্যালয়ৰ পৰা নৱমমান শ্ৰেণীত পঢ়ি আহিছে, কোনোবাই অষ্টমমান শ্ৰেণী চৰকাৰী বিদ্যালয়ৰ পৰা পঢ়ি অহা, কোনোবাই ফেইল কৰি অহা ষ্টুডেণ্ট আমাৰ ইয়াত আহি আজি আপোনালোকৰ এইবাৰ ৰিজাল্টত ফাৰ্ষ্ট ডিভিজন পাইছে, কোনোবাই ষ্টাৰ পাইছে। গতিকে সেই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে যথেষ্ট ষ্ট্ৰাগল কৰিছে, যথেষ্ট কষ্ট কৰিছে। কোনো এজন ছাত্ৰ ছাত্ৰীয়ে টিউশ্যন নোলোৱাকৈ আমাৰ এই বিদ্যালয়ৰ পৰা তেওঁলোকে এই ফলাফল লাভ কৰিব পাৰিছে। এই ক্ষেত্ৰত কিবা আপোনালোকৰ প্ৰত্যাহ্বান আহিছে নেকি স্কুলখনৰ ক্ষেত্ৰত, বা যথেষ্ট কষ্ট হয় কি? হয়, এটা প্ৰত্যাহ্বানে আমি ধৰি লৈছোঁ। কাৰণ চাওক, বৰ্তমান প্ৰতিটো ছাত্ৰ ছাত্ৰীৰে বা প্ৰতিজন অভিভাৱকেই তেওঁলোকে বিচাৰে যে নিজৰ ল'ৰা ছোৱালী কেইজনক ভাল এটা অনুষ্ঠানত বা ভাল শিক্ষা গ্ৰহণ কৰা অনুষ্ঠানত দিব বিচাৰে। গতিকে যোৱাবাৰৰ আমাৰ 91 আছিলে পাৰ্চেণ্টেজ, এইবাৰ আমাৰ 92 হৈছে। গতিকে ৰাইজেও যথেষ্ট উৎসাহিত হৈছে, সেই হিচাপে ৰাইজেও আগবাঢ়ি আহিছে। আজি আমাৰ এই নতুনকৈ প্ৰতিষ্ঠা হোৱা বিদ্যালয়ত যিমান ৰিজাল্ট হৈছে, ইমান ধুনীয়া ৰিজাল্ট এটা হৈছে। গতিকে ৰাইজেও এই ক্ষেত্ৰত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে। গতিকে আমিও আশা কৰিছোঁ ৰাইজে আমাক আৰু অলপ আঁকোৱালি ল'ব, আমাক আৰু অলপ মৰম কৰিব। নিশ্চয় আমি পৰৱৰ্তী সময়লৈ ইয়াতকৈ আৰু ভাল ৰিজাল্ট আমি আশা কৰিম।